হেল্ল' গাইছ মই জাষ্ট আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল খাৰেম ফাইট তো ৰাতিপুৱা মানে অলপ ৰাস্তাত মানে ঘূৰিব আহিলোঁ আৰু ঘূৰিব অহাৰ লগে লগে দেখা পাইছোঁ যে মানে পানী মানে বজাই হৈ গৈছে মানে একদম মানে ভুঁইত মানে আৰু বেং মাৰি খাব পাৰিম আৰু বেছি দিন নাই আৰু যোৱাকালিৰ পৰা মানে বহুত পানী পৰি আছে মানে একদম মোটামুটি 3 দিনমান হ'ল চাগে পানী পৰাটো মানে আৰু পানী পৰি আছে বৰ্তমান মানে আৰু বতৰবিলাক চাওক না কেনেকৈ বেয়া হৈছে বতৰবিলাক চাওক আজিও চাগে পানী পৰিব পাৰে চাওক বতৰবিলাক চাওক একদম বেয়া পৰি আছে ৰাতিপুৱা চাওক তো আৰু আজি মই আপোনালোকক জনাম গাহৰিৰ কাৰণে তিতা কেৰেলা কিয় খুৱাব লাগে আৰু আজি মই অলপ পিছত জনাই আছোঁ আপোনালোকক তো বলক তুমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ৰুকো ভিডিঅ' আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিং টাং মাৰি দিব তো বলক তুমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইফালদি যদি যায় ইফালদি আমাৰ ঘৰ পাব আৰু ইফালদি এনেকৈ ঘূৰিখিনি যাব লাগিব মেইন ৰাস্তাত আৰু সেই চাল বাগানটো দেখিব পাৰিছে আপোনালোকে সেই চাল বাগানদি মানে যাব লাগিব মেইন ৰাস্তাত বেছি দূৰ নাই আৰু অলপমান মোটামুটি আধা কিলোমিটাৰমান হ'ব আৰু বেছি দূৰ নাই মানে মেইন ৰাস্তা পাবৰ কাৰণে আৰু ইফালে ধুনীয়াকৈ এনেকৈ আহিব পাৰে মানে একদম মজাকৈ মানে আৰু 3-4 দিন ভিতৰত বেং মাৰি খাব পাৰিমেই আৰু প্ৰত্যেক বছৰতে আমি বেং মাৰে এইখন জেগাতে এইখন চাওক আৰু চাওক ওপৰত কি অৱস্থা হৈ আছে আজি পানী পৰিবই চাওক ওপৰতো একদম অৱস্থা বেয়া ইফালে মানে পুৰা পানী জমা হৈ গ'ল এৰিয়াটো একদম মজা একদম আৰু যেহেতু আপোনালোকে মোৰ ভিডিঅ' বেলেগ ভিডিঅ' যদি দিয়ে তেনেহ'লে আপোনালোকে ভিডিঅ' নাচায় আৰু আপোনালোকে ফাৰ্মাৰ ভিডিঅ' দিলেহে আপোনালোকে চায় মানে মোৰ বন্ধুৰ পৰা ময়ো শিকি আছোঁ আৰু আপোনালোককো জনাই আছোঁ এনেকৈ মানে চলি আছে বৰ্তমান মানে পৰিস্থিতিটো আৰু নহ'লে যদি মই যদি বন্ধু তাতে যদি শিকি নলয় তেনেহ'লে আপোনালোকক মই ক'বৰ কাৰণে একো নাপাম তো তাৰ কাৰণে ময়ো আপোনালোকে যিহেতু মোৰ ভিডিঅ' ফাৰ্মাৰ ভিডিঅ' বেছি প্ৰায়ভাগে চাই থাকে তো তাৰ কাৰণে মই বন্ধু তাতে মানে শিকি লৈ আছোঁ আৰু আপোনালোকক জনাই আছোঁ আৰু যোৱাকালি খুচুৰি আনিছিলোঁ আৰু যোৱাকালি খুচুৰি আনোতে মানে এতিয়ালৈকে আছে খুচুৰি দিহে মানে ব্ৰেকফাষ্ট কৰিম তো খাই ল'ম আগত আগত খুচুৰিটো খাই ল'ম খুচুৰি খাইখিনি আৰু মুৰ্গীবিলাকক আহাৰ দিব লাগিব ৰেবিৰ কাৰণে আহাৰ দিব লাগিব গাহৰিৰ কাৰণে আহাৰ দিব লাগিব আৰু অলপ পিছতো জনাই আছোঁ আপোনালোকক তিতা কেৰেলা কিয় খাব লাগে গাহৰিৰ কাৰণে আগত এই খুচুৰিটো ফটোফট মানে খাই ল'ম তাৰপিছত আৰু জনাই আছোঁ অলপ পিছত ফাইনেলি খুচুৰি খাই আহিলোঁ আৰু এতিয়া যাই আছোঁ পোৱালিকেইটিক চাবৰ কাৰণে পোৱালিকেইটি মানে টাৰ্কি পোৱালিকেইটিক মানে চাবৰ কাৰণে ঐ উৰি আছে ক'ত ঐ নামি যা মানে টাৰ্কিটো মানে পুৰা মানে একদম উৰি থাকে বহুত ডাঙৰে হৈছে আৰু চাওক কলাইবিলাক চাওক ডাঙৰে হৈছে আৰু এইবিলাক চাওক এইফালে এটা মৰছে যিটো চাওক এটা মৰছে লছ হৈ আছে আৰু কি ক'ম আৰু তো উপায় নাই আৰু এনেকৈ একটা দুটা মানে লছ হৈ থাকে লছ হ'লে আৰু কি কৰিব আৰু উপায় নাই লছটো হৈ থাকিব ফাৰ্ম কৰা মানুহৰ জীৱন আৰু টাৰ্কিবিলাকে মানে বাহিৰৰ ফালেদি মানে আহিবৰ মানে পূৰা চেষ্টা কৰি থাকে তথাপি মানে এৰি দিয়া নাই আৰু সিহঁতক এৰি দিম অলপ পিছত মানে এৰি দিম মানে খৰটো এতিয়ালৈকে কমপ্লিট হোৱা নাই যেতিয়া খৰটো মানে ভালকৈ ডাঙৰ কৰিব তেতিয়াহে সিহঁতক এৰি দিম বাহিৰত আৰু যেতিয়ালৈকে মানে নেট চেট খিৰা ভালকৈ নহ'ব তেতিয়ালৈকে এৰা নাযাব নহ'লে লোকেল মুৰ্গী যিটো আছে সেই লোকেল মুৰ্গীয়ে মানে সিহঁতক মানে পূৰা মাৰি থাকে একদম তাৰ কাৰণে মানে সিহঁতক এৰি দিয়া হোৱা নাই এতিয়ালৈকে আৰু যিসকলক এনেকৈ চাইজ লোকেল মুৰ্গী লাগে তো আপোনালোকে কণ্টেক্ট কৰিব পাই যাব ডিছক্ৰিপশ্যন নাম্বাৰ আছে এনেকৈ সৰু লোকেল পোৱালি পাই যাব আপোনালোকে আৰামছে কম দামত আপোনালোকে পাই যাব আৰু মোৰ তাতে বহুত আছে ক্লিয়াৰ দানাটো মানে ইয়াত ফেলাই দিছিলোঁ ফেলাই দিয়াৰ লগে লগে লোকেল মুৰ্গীবিলাকে আহি গ'ল খাবৰ কাৰণে এইবিলাক চাওক একবাৰে টিম আহি গ'ল সিহঁতৰ চাওক বাপৰে বাপ টিমেই আহি গ'ল সিহঁতৰ আচৰিত বে মানে মুৰ্গীবিলাকক মানে খাবই নিদিব মানে পূৰা সিহঁতে আহি গ'ল আৰু এইবিলাক বেচেৰা সৰু পোৱালি খাবৰ কাৰণে পূৰা আহিছোঁ মানে এইফালে দানা দিছিলোঁ মই আৰু এইফালে সিহঁতে প্লেটুন গিলা এই ইহঁতৰ টিম মানে একদম পূৰা খাতৰা টিম মানে সিহঁতৰ আৰ এফ টিম নকৰিবি ডিষ্টাৰ্ব নকৰিবি আৰু এইফালে চক মুৰ্গীবিলাক কেনেকৈ উৰি আছে বাপৰে বাপ দানা খাবৰ কাৰণে মানে পূৰা একদম চেষ্টা কৰি আছে হাতো দানা খাবৰ কাৰণে পূৰা আক্ৰমণ তো ফাইনেলি মুৰ্গীৰ কাৰণে দানা দি আহিলোঁ আৰু মোৰ পিছফালে চাব নেকি আপোনালোকে কেনেকৈ ঘূৰি আছে মোৰ পিছফালে চাওক মোৰ পিছফালে কেনেকৈ ঘূৰি আছে যিটো চাওক দুটা আৰু আপোনালোকে ভাবিব পাৰে যে 3-4 মাহৰ গাহৰি নেকি এইটো তো এইটো 3-4 মাহৰ গাহৰি নহয় 1 মাহ 20 দিনত চাওক কিমান ডাঙৰ হৈছে এতিয়া মই বজাৰৰ পৰা আনিছোঁ তেতিয়াৰ পৰা 1 মাহ 20 দিন হৈছে এইখন চাওক
আহি যা হৈ কৰে বে আগত ডেভিডৰ পোৱালিটো চাই আহোঁ ৰ ডেভিডৰ পৰা কি কৰি আছে কি নকৰে আয়ু হেবা ধুনীয়া লেতেৰা হৈছে চাওক এইবিলাক আকৌ চাফা কৰিব লাগিব তাৰপিছতহে সিহঁতক খানা দিব লাগিব চাওক না গাইছ কিমান ধুনীয়া লাগিছে পোৱালিকেইটাক বগাবিলাকো ধুনীয়া কলাবিলাকো ধুনীয়া চাওক না বহুত ধুনীয়া লাগিছে একদম কালাৰটো বহুত বঢ়িয়া এতিয়া আহিলে মই আপোনালোকক জনাবৰ কাৰণে তিতা কেৰেলা কিয় খুৱাব লাগে আৰু ফাইনেলি এইফালে মই তিতা কেৰেলা লৈ ল'লোঁ যেতিয়া গাহৰিবিলাকে হজম কৰিব নোৱাৰে বা হজম কৰিব নোৱাৰা হৈ কিনি গেছ হয় গাহৰিবিলাকে তেতিয়া আপোনালোকে তিতা কেৰেলা খুৱাব লাগে আৰু তিতা কেৰেলা কেনেকৈ খুৱাব লাগে তো বহুত মানুহে নাজানে তিতা কেৰেলা আপোনালোকে যদি ভাত বনায় সেই যেতিয়া ভাত বনাব তেতিয়া ভাতৰ লগত মানে তিতা কেৰেলা মানে সৰু সৰুকৈ কাটিখিনি দিব লাগিব তিতা কেৰেলা কেনেকৈ কাটিখিনি ভাতৰ লগত দিব লাগে সেইটো মই বেলেগ ভিডিঅ' জনাম আৰু বহুত মানুহে নাজানে তিতা কেৰেলা আজিলৈকে দিয়া নাই চাগে তো আজি মই আপোনালোকক জনাই আছোঁ A to Z এইখন আপোনালোকে দেখিব পাইছে তিতা কেৰেলা যেতিয়া মানে গাহৰি মানে গেছ হ'ব তেতিয়া মানে আপোনালোকে তিতা কেৰেলা দিব লাগে যেতিয়া গাহৰি ভালকৈ আহাৰ নাখাব বা গাহৰি মানে অলপ দুৰ্বলতা থাকিব সেই দুৰ্বলতা থাকিলে গাহৰিবিলাকে মানে অলপ পায়খানাটো মানে পাতলা হ'ব তেতিয়া আপোনালোকে এইখন তিতা কেৰেলা খুৱাব লাগে আৰু পাতলা বুলি নহয় তিতা কেৰেলা এনি টাইম খুৱাব পাৰে আপোনালোকে ভাতৰ লগত মিলাইখিনি যদি সদায় যদি তিতা কেৰেলা যদি দি থাকে তেনেহ'লে আপোনালোকৰ গাহৰি গেছ হ'ব চান্স নাথাকে আৰু পায়খানা পাতলা হ'ব চান্স নাথাকে আৰু লগতে গাহৰি যিটো দেহাটো দুৰ্বল থাকে যে দেহা দুৰ্বল থকাবিলাক মানে ভাল হয় তো তাৰ কাৰণে আপোনালোকে তিতা কেৰেলা দিব লাগে বহুত মানুহে নাজানে আৰু বহুত মানুহে নিদিয়ে তিতা কেৰেলা তো তিতা কেৰেলা যদি আপোনালোকে দিয়ে তেনেহ'লে আপোনালোকৰ গাহৰিবিলাকৰ যিটো গেছ হয় যে সেই গেছ হোৱাটো মানে নাথাকিব আৰু দেহাত যিমানে দুৰ্বল আছে দুৰ্বলবিলাকক মানে তিতা কেৰেলা মানে চাফা কৰি দিয়ে তিতা কেৰেলা যদি আপোনালোকে যদি দিয়ে থাকে তেনেহ'লে আপোনাৰ গাহৰিত গেছ হ'ব চান্স নাথাকে আৰু আপোনাৰ পায়খানা পাতলা হ'ব চান্স নাথাকে আপোনালোকৰ গাহৰি দুৰ্বল নাথাকে কাৰণ তিতা কেৰেলা যদি আমি এনি টাইম যদি দি থাকোঁ তেনেহ'লে আমি দানা কেতিয়া খুৱাব বা ভিটামিন কেতিয়া খুৱাব তো তাৰ কাৰণে আপোনালোকক কৈছোঁ ৰাতিপুৱা যদি আপোনালোকে তিতা কেৰেলা দিয়ে তেনেহ'লে আমি আবেলি মানত আৰামছে দানা আৰু মেডিচিন খুৱাব পাৰোঁ আৰু যদি খালি তিতা কেৰেলা খুৱালেতো নহ'ব দানা আৰু মেডিচিনো খুৱাব লাগিব যেতিয়া আমি দানা আৰু মেডিচিন খুৱাব তেতিয়াহে গাহৰিবিলাকে সোনকালে ডাঙৰ হ'ব সোনকালে গ্ৰ' হ'ব গাহৰিৰ কাৰণে দিব লাগে দানা বেছিভাগে দিব লাগে যিমানখিনি দানা দিব পাৰোঁ সিমানখিনি গাহৰি সোনকালে ডাঙৰ হ'ব আৰু 5-6 মাহত আপোনালোকে বিক্ৰী কৰিব পাৰিব আৰু আপোনালোকে যদি এতিয়ালৈকে যদি তিতা কেৰেলা দিয়া নাই তিতা কেৰেলা দিব সপ্তাহত 3বাৰ বা 4বাৰকৈ আপোনালোকে তিতা কেৰেলা দিব আপোনালোকৰ গাহৰি গেছো নহ'ব দেহা দুৰ্বলো নাথাকিব আৰু পায়খানা পাতলাও নকৰিব আৰু মই আপোনালোকক জনাই দিলোঁ তিতা কেৰেলা কেনেকৈ খুৱাব লাগে সপ্তাহত কি চিষ্টেম খুৱাব লাগে আৰু কেনেকৈ খুৱাব লাগে আৰু কেনেকৈ ভাতৰ লগত বনাইখিনি খুৱাব লাগে তো A to Z আপোনালোকক তিতা কেৰেলাৰ বিষয়ে মই জনাই দিলোঁ তো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰি ভিডিঅ' চাই কেনেকৈ লাগে যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগৰ টিং টাং মাৰি দিব তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত আজিৰ কাৰণে বাই বাই।